সকলোকে নমস্কাৰ জনাই মই চুম্পিয়ে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান মোৰ ভাল নহয়, বেটাৰ গা ভাল নাই আৰু বহুদিনেই হ'ল মই ভিডিঅ' দিব পৰা নাই। ভাবিছোঁ আজি আপোনালোকক অকণমান কি দেখাব পাৰোঁ দেখুৱাম বুলি। আমি আজি হঠাতে বজাৰলৈ ওলাইছোঁ। বেটাৰ চুলিও দীঘল হৈছে, গাৰুটো ভাল নাই, দেখুৱাই আহোঁ বুলি ভাবিছোঁ। এয়া সি দৌৰি দৌৰি গৈছে। থ্ৰেডিং কৰি ল'লোঁ। এতিয়া থ্ৰেডিং কৰা হৈ গৈছে। এতিয়া বেটাৰ চুলি কাটি লওঁ। সকলো ভিডিঅ'টো চাই থাকিব একেলগে। বলক এতিয়া বেটাৰ চুলি কাটি লৈছোঁ। থ্ৰেডিং কৰি থাকোঁতে বেটাই অকণমান ভিডিঅ' বনাই দিছে। এয়া বেটাৰ চুলি কাটি আছে। আপোনালোকক একেবাৰে শেষত দেখুৱাই দিম দেই কেনেকুৱা লাগে। এয়া বেটাৰ ফাইনেল লুকটো দেখুৱাই দিছোঁ। চুলি কটা কমপ্লিট কেনেকুৱা লাগিছে ক'ব। এইফালে চা বেটা, আহা। মই মাছৰ বজাৰত সোমালোঁ, মাছ ল'লোঁ অকণমান। উলিয়াইছোঁ নে তাৰমানে ফিল্টাৰৰ কেণ্ডেল এটা বেয়া হৈ গৈছিলে, এটা লৈ আহিলোঁ। এইটো হ'বগৈনে নহয়গৈনে। আৰু কি আনিলোঁ আৰু পাচলি অকণমান বজাৰ কৰিলোঁ, মাছ অকণমানো লৈ আহিছোঁ। হ'বগৈ লাগে নেকি, লগাব লাগিব আৰু পাছত। একদম অমিল হৈছে ঘৰবোৰ, ভাল নলগা। ঠিক কৰি লওঁ অকণমান পাছত আপোনালোকক লগ পাই আছোঁ। আকৌ ফকা ফুটাকৈ ওলাইছোঁ। কেণ্ডেলটো মোৰ নহ'লে তাত, মই আকৌ ৰিটাৰ্ণ কৰিবলৈ বুলি আহিলোঁ। এতিয়া আকৌ দোকানখনলৈ সোমাই লওঁ, ৰিটাৰ্ণ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। সৰুটো দিয়ক। থুপুকাটো লাগে। আপুনি দেখুৱাওকচোন, মই চিনি পাম নহয়। এয়া মই দোকান আহি পালোহি, বস্তুটো ৰিটাৰ্ণ কৰি লৈছোঁ। এবাৰ আকৌ কি হয়, লৈ আহিলোঁগৈ বাৰু ৰিটাৰ্ণ কৰি। এবাৰ লগাই চাওঁ, এইটো এবাৰ হ'ব লাগে নেকি। বজাৰৰ পৰা আহি পাই চাহ তাহ খাই অকণমান বেটাক কিতাপ পঢ়ালোঁ। গাটো ভাল নাছিলে যদিও কিতাপ পঢ়ালোঁ, পৰীক্ষা হৈ আছে যিহেতুকে তো পঢ়াবই লাগিব। পৰীক্ষা হ'লেও এতিয়া শুৱাই থ'ব নোৱাৰি। এতিয়া আকৌ গধূলি এতিয়া 8 বাজি গৈছে। মই এয়া ভাত পাতি থৈছোঁ, এইফালে কেৰাহী পাতিলোঁ, এইফালে কুন্দুলি কাটি থৈছোঁ, এইফালে আলু কাটি থৈছোঁ, এইফালে মাছ ধুই পখালি ৰেডি কৰি থৈছোঁ। এতিয়া মই কেনেকৈনো বনাওঁ তাকে আপোনালোকক অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। সকলোৱে শেষলৈকে চাব আৰু কেনেকুৱা পাই কমেণ্ট কৰিব, আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সকলোৱে মৰম আৰু আশীৰ্বাদ দিব আগুৱাই যাবলৈ বুলি। এতিয়া বলক মই কেনেকৈনো বনাওঁ চাই যাওঁ। এয়া মই প্ৰথমতে পিঁয়াজ দিলোঁ। প্ৰথমতে মই আলুবোৰ ফ্ৰাই কৰি ল'ম। আলুবোৰ অকণমান দেৰি ৰঙচুৱাকৈ ভাজি ল'ম। নিমখ হালধি দিয়া হৈ গৈছে, মই বেলেগ মা মছলা একো দিয়া নাই। কেনেকৈনো বনাইছোঁ সকলোৱে চাই থাকক শেষলৈকে, তেতিয়া গম পাব। আলুখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ অকণমান। এতিয়া মই কুন্দুলি দি দিছোঁ।
কুন্দুলি আৰু আলু ভাজি ল'লোঁ অকণমান দেৰি। এতিয়া মই কেতিয়াও কচ মাছ ফ্ৰাই নকৰোঁ। এতিয়া মই মাছটো এনেকৈ দি দিছোঁ। কচ মাছ মই ফ্ৰাই নকৰোঁৱে, মানে দিব লগা হ'লে এনেকৈ চব্জিত দি দিওঁ। অকণমান দেৰি এইখিনিও ভাজি ল'ম। উতলি থকা গৰম পানী দিছোঁ দেই অকণমান। এয়া মোৰ চব্জি হৈ গৈছে। মই এতিয়া অকণমান গৰম মছলা দি দিওঁ আৰু অকণমান ৰেড চিলি দিছোঁ আৰু ধনিয়া পাত দিম। আৰু মই একো মছলা ব্যৱহাৰ কৰা নাই, একেবাৰে শেষত দি দিছোঁ। এইটো হৈ গ'ল আৰু চব্জি। ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিব দেই, কমেণ্ট কৰি জনাব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু কি বুলি কয়, অকণমান মৰম আৰু আশীৰ্বাদ দিব আৰু আগুৱাই যাবলৈ বুলি। এয়া ফাইনেলি মোৰ চব্জি হৈ গ'ল। মোৰ আজি মাছৰ আৰু কুন্দুলিৰ ৰেচিপিটো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব দেই। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? আজিলৈ ইমানতে সামৰিছোঁ। সকলোকে বাই বাই দিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক, তাৰ কামনাৰে আজিলৈ বিদায়।